সো হেল্ল' মহযুঁজ প্ৰেমিক অসমবাসী ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে সো গাইজ আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব যে কেইটামান ভয়ানক মহ যিকেইটা নেকি এই বছৰ বহুত ধুনীয়া যুঁজিছে কিন্তু বহুত ধুনীয়া যুঁজাৰ পিছতো এটা মহৰ লগত বাই চান্স হাৰি গ'ল সো কোনকেইটা মহে ইমান ধুনীয়া যুঁজাৰ পিছতো এটা মহৰ লগত হাৰি গ'ল সো সেইকেইটা মহ আপোনালোকে এইটো ভিডিঅ'ত দেখাম সো স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব সো গাইজ এই টপিকৰ ওপৰত সকলোতকৈ প্ৰথমে আহিব জাকিৰ হুছেইনৰ মহটো সো গাইজ জাকিৰ হুছেইনৰ মহটো এই বছৰ বহুত ধুনীয়া যুঁজিছে প্ৰথমতে লগাইছিলে বহিবন্ধা যুঁজত সুলেমান আলীৰ সৰু মহটো যিটো লালমিয়াৰ পৰা আনিছিলে সেইটো মহৰ লগত লগাইছিলে বহুত ধুনীয়া যুঁজ কৰিলে 4-5 মিনিটমান যুঁজি পেলাই জিকিলে মহটো তাৰপিছত জালুকুটি আনিছিলে জালুকুটি আনি পেলাই জালালুদ্দিন খোলপীয়াৰ যিটো কোলা মহ আছে ডাঙৰ মহটো সেইটো মহৰ লগত লগাইছিলে সো সেইটো মহৰ লগত মানে এটাও মাথাই পাতা নাছিলে লাষ্টত ই লোৰ মাৰিলে সো হাৰি গৈছিলে আৰু ফাইনেলি তাৰপিছতহে বহুত ধুনীয়া যুঁজিছিলে এইটো 12 বজীয়া লগাইছিলে বাবুলাল নাথৰ যিটো ডাঙৰ পৰা কিনি আনিছিলে মহ এটা সেইটো মহৰ লগত বহুত ধুনীয়া যুঁজ কৰি পেলাই জিকিছিলে তাৰপিছত লগাইছে আকৌ দীঘলপৰি মহযুঁজত বাবুলাল নাথৰ শিংমাঙা মহটোৰ লগত সো শিংমাঙা মহটোৰ লগতো 5 মিনিটমান যুঁজি পেলাই জিকিলে সো বহুত ধুনীয়া যুঁজ কৰি পেলাই কেৱল এটা মহৰ লগত হাৰি গৈছে জাকিৰ হুছেইনৰ পিছত নাম আহে বিপুল কোঁৱৰৰ মহটো ৰসমণিৰ লগত প্ৰায় 4 মিনিটমান যুঁজি পেলাই জিকিছিলে বহুত তয়াময়া যুঁজি পেলাই জিকিছিলে গাইজ তাৰপিছত নিখিল বৰালীৰ লগত প্ৰায় 6 মিনিটমান ধুনীয়া তয়াময়া যুঁজি পেলাই জিকিছিলে আৰু লাষ্টত জালুকুটি বুদ্ধ ডেকাৰ লগত লগাইছিলে আৰু ফাইনেলি গাইজ বুদ্ধ ডেকাৰ লগত হাৰি গৈছিলে গাইজ বিপুল কোঁৱৰৰ পিছত অভয় হাজৰিকাৰ মহটো এইবাৰ যুঁজিছে কিন্তু ইমান টাইম লৈ যুঁজিব পৰা নাই অভয় হাজৰিকাৰ মহটো এইবছৰ দীপাংকৰ খৰুৱালে তাৰপিছত আকৌ হাসমত আলী খৰুৱালে তাৰপিছত আলিচিঙা খৰুৱালে লাষ্টত গৈ পেলাই জালালৰ ৰঙাটোৰ লগত হাৰি গ'ল গাইজ এইটো মিণ্টুৰ মহটো এইবছৰ বহুত ধুনীয়া যুঁজিছে কিন্তু আৰু টাইমটো ইমান বেছি ল'ব পৰা নাই মিণ্টুৰ মহটো মানে ত্ৰিদীপ হাজৰিকাৰ মহটো গাইজ এতিয়া বৰ্তমান মিণ্টুৰ তাত আছে এই মহটো এইবছৰ প্ৰথমতে ঘনকান্ত বৰুৱা খৰুৱালে তাৰপিছত আকৌ বুপটিয়ালী মহক খৰুৱালে তাৰপিছত গাইজ আকৌ উৎপল শৰ্মাৰ মহকটো খৰুৱাইছিলে লাষ্টত গৈ পেলাই ইনচাদ আলীৰ মহ যিটো মহ মানে ইনচাদ আলী বিক্ৰী কৰি দিছিলে তুলাৰাম সেনাপতি তাত আৰু লাষ্টত সেইটো মহৰ লগতে হাৰি গৈছিলে গাইজ 3টাৰ লগত জিকি পেলাই লাষ্টত এটাৰ লগত হাৰি গৈছে গাইজ আৰু গাইজ ইয়াৰ পিছত হ'ল বাটু হাজৰিকাৰ মহটো এইবছৰ কামপুৰত নগাঁও চেম্পিয়ন শিৱ বাবাক হৰুৱাই পেলাই সি নিজে নগাঁও চেম্পিয়ন হৈছিলে আৰু নিজে চেম্পিয়ন হোৱাৰ পিছত জালুকুটি আহি পেলাই সুলেমান আলীৰ মহটোৰ লগত হাৰি গৈছিলে গাইজ আৰু তাৰপিছত আকৌ দীঘলবৰী বিজয় বৰদলৈ মহটো ইয়াৰ লগত লগাইছিলে চ' গাইজ বিজয় বৰদলৈ মহটো ইয়াৰ লগত হাৰি গৈছিলে গাইজ চ' গাইজ এইটো দুটাৰ লগত জিকিলে আৰু জিকি পেলাই ফাইনেলি এটাৰ লগত হাৰি গ'ল গাইজ আৰু গাইজ এইটো হ'ল জালালুদ্দিন খোলপীয়াৰ মহটো গাইজ এইবছৰ ডিংচৰত নি পেলাই এহেন আলীৰ মহৰ লগত লগাইছিলে প্ৰায় 10 মিনিটমান যুঁজি পেলাই জিকিছিলে আৰু আখৰদুগুৰিটো সোণাৰ ডেকাৰ মহটোৰ লগত হাৰি গৈছিলে গাইজ আকৌ জালুকুটি লগাইছিলে জাকিৰ হুছেইনৰ মহৰ লগত আৰু জাকিৰ হুছেইনৰ মহৰ লগত এই মহটো জিকিছিলে গাইজ আৰু লাষ্টত গাইজ শিৱ বাবা আগৰ ওল্ড নগাঁও চেম্পিয়ন গাইজ এই মহটো গাইজ প্ৰথমতে লগাইছিলে বাবুলাল নাথৰ মানে খলিলৰ যিটো মহ আছিলে সেইটো মহৰ লগত 6 মিনিটমান যুঁজি পেলাই জিকিছিলে তাৰপিছত লগাইছিলে ৰঙাইৰ লগত 2 মিনিটমান যুঁজি পেলাই জিকিছিলে তাৰপিছত বাটু হাজৰিকাৰ লগত কামপুৰত 3-4 মিনিটমান যুঁজি পেলাই ই হাৰি গৈছিলে গাইজ সো গাইজ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব আশা কৰোঁ সকলোৰে ভালেই লাগিছে সো যদিহে ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব বেল নটিফিকেশ্যন অল কৰিব সো গাইজ আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত সো থেংক ইউ